মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকলৈ লৈ আহিছোঁ ৪ৰ্থ শ্ৰেণীৰ পাঠ ৮ৰ আমাৰ উৎসৱসমূহৰ প্ৰশ্ন উত্তৰখিনি। ১ নম্বৰ হ'ল শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? শিখ ধৰ্মাৱলম্বী লোকসকলে কি উৎসৱ পালন কৰে? উত্তৰ হ'ল শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হ'ল গুৰু নানক জয়ন্তী। তাৰপিছত ২ নম্বৰটো চোৱা। ২ নম্বৰটো বৰদিন কোন ধৰ্মাৱলম্বী লোকে পালন কৰে? বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে? উত্তৰ হ'ল বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে পালন কৰে। এতিয়া গ নম্বৰ হ'ল অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? উত্তৰ হ'ল পোংগল উৎসৱ অসমৰ ভোগালী বিহুৰ লগত মিল আছে। মানে পোংগল উৎসৱটো আমাৰ ভোগালী বিহুৰ লগত মিল আছে। এতিয়া হ'ল ঘ নম্বৰ বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়? মানে বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়? উত্তৰ হ'ল বুদ্ধদেৱৰ জন্ম মৃত্যু আৰু সিদ্ধি লাভ কৰা বহাগ মাহৰ পূৰ্ণিমা তিথিতে বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। মানে বুদ্ধদেৱৰ জন্ম মৃত্যু আৰু সিদ্ধি লাভ কৰা বহাগ মাহৰ পূৰ্ণিমা তিথিতে বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। ঙ নম্বৰ প্ৰশ্নটো আহিল সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি? সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি? উত্তৰ হ'ল সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম হোলী। এতিয়া ২ নম্বৰ প্ৰশ্নটোলৈ আহোঁ। শুদ্ধ উত্তৰটো শুদ্ধ চিন দিয়া। যিটো শুদ্ধ উত্তৰ তাত শুদ্ধ চিন দিবা। গুৰু নানক বৌদ্ধ ধৰ্ম, শিখ ধৰ্ম, খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক। এতিয়া কোৱাচোন তুমি গুৰু নানক কোন ধৰ্মৰ প্ৰৱৰ্তক? গুৰু নানক হ'ল শিখ ধৰ্মৰ প্ৰৱৰ্তক। এই শিখ ধৰ্মটো শুদ্ধ চিন দিবা। বিহু, হোলী, দেৱালী এক কৃষিভিত্তিক উৎসৱ। বিহু, হোলী, দেৱালী এক কৃষিভিত্তিক। এতিয়া ইয়াৰ মাজত কোনটো বিহু নে হোলী নে দেৱালী কৃষিভিত্তিক উৎসৱ? কৃষিৰ ওপৰত ভিত্তি কৰি সেই উৎসৱ পালন কৰা হয় বিহু। ৰঙালী বিহু, কঙালী বিহু, ভোগালী বিহুত ভেলাঘৰ সজা হয়। কোনটো বিহুত ভেলাঘৰ সাজে? ৰঙালী বিহুত নে কঙালী বিহুত নে ভোগালী বিহুত? ভোগালী বিহুত নহয় জানো? এতিয়া ভোগালী বিহুটো শুদ্ধ চিন দিবা। উৎসৱ বুলিলে কি বুজা? লিখা। উৎসৱ বুলিলে কি বুজা? উৎসৱ হৈছে বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকসকলে পৰম্পৰাগতভাৱে পালন কৰা কিছুমান আচাৰ অনুষ্ঠান। মানে উৎসৱ হৈছে বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকসকলে পৰম্পৰাগতভাৱে পালন কৰা কিছুমান আচাৰ অনুষ্ঠান। ৪ নম্বৰ হ'ল আমি উৎসৱসমূহ কিয় পালন কৰিব লাগে? আমি এতিয়া উৎসৱসমূহ কিয় পালন কৰিব লাগে? উত্তৰ হ'ল আমি উৎসৱসমূহ পালন কৰিব লাগে কিয়নো উৎসৱসমূহৰ যোগেদি আমাৰ মাজত মিলাপ্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে। তাৰোপৰি উৎসৱসমূহে চলি অহা সংস্কৃতিও ৰক্ষা কৰে। মানে আমি উৎসৱসমূহ কিয় পালন কৰিব লাগে? এতিয়া বিহু আহিলে যে তোমাৰ ঘৰত আলহী আহিব, তুমি বেলেগৰ ঘৰত যাবা, তেনেহ'লে কি হ'ব? আমাৰ মাজত মিলাপ্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে। সেইকাৰণে আমি উৎসৱসমূহবিলাক পালন কৰিব লাগে। এতিয়া হ'ল ৫ নম্বৰ তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ বিষয়ে ৫টা বাক্য লিখা। তুমি এটা ভাল পোৱা যিকোনো উৎসৱৰ বিষয়ে 5টা বাক্য লিখা। এতিয়া তুমি ভাল পোৱা যিকোনো এটা উৎসৱ মই তোমালোকক ওনাম উৎসৱৰ বিষয়ে লিখি দিছোঁ। তুমি যদি এইটো ভাল নালাগে বেলেগ এটা উৎসৱো লিখিব পাৰিবা। মই ভাল পোৱা এটা উৎসৱৰ বিষয়ে তলত উল্লেখ কৰা হ'ল ওনাম উৎসৱ। ওনাম উৎসৱ শাওণ ভাদ মাহত শস্য চপোৱাৰ পাছত পালন কৰা হয়। ওনাম উৎসৱটো মানে শাওণ ভাদ মাহত পালন কৰা হয়, শস্য চপোৱাৰ পিছত পালন কৰা হয়। ২ নম্বৰ পইণ্টটো হ'ল ওনাম উৎসৱ কেৰেলা ৰাজ্যৰ এটা প্ৰধান উৎসৱ। যেনেকৈ আমাৰ অসমৰ বিহু যেনেকৈ প্ৰধান উৎসৱ, তেনেকৈ কেৰেলা ৰাজ্যৰ সিহঁতৰ এইটো প্ৰধান উৎসৱ।
ওনাম উৎসৱ 10 দিন ধৰি চলে। ওনাম উৎসৱটো 10 দিন ধৰি চলে। ওনাম উৎসৱৰ এবিধ নাচ হ'ল কাইকুট্টিকালি নাচ। ওনাম উৎসৱৰ এবিধ নাচ হ'ল কাইকুট্টিকালি। যেনেকৈ আমাৰ বিহু নাচ হ'ল, বিহুত সময় বিহু নাচ নানাচে, এনেকুৱা কাইকুট্টিকালি নাচ সিহঁতৰ। ওনাম উৎসৱৰ এবিধ খেল হ'ল ভেকুমকালি। মানে সিহঁতৰ এই ওনাম উৎসৱৰ দিনাখন এটা খেল খেলে, সেইটোৰ খেল হ'ল ভেকুমকালি খেল। 6 নম্বৰ, ফাকুৱা বা হোলী উৎসৱ কেনেদৰে পালন কৰা হয়? ফাকুৱা বা হোলী উৎসৱ কেনেদৰে পালন কৰা হয়? ফাকুৱা বা হোলী হৈছে এক সৰ্বভাৰতীয় উৎসৱ। ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। মানে ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। 7 নম্বৰ, মাঘ বিহুত কি কৰা হয়? মাঘ বিহুত কি কৰা হয়? এই বিষয়ে 5টা বাক্য লিখা। মাঘ বিহুত কি কৰা হয় সেই বিষয়ে 5টা বাক্য লিখা। এতিয়া হ'ল 1 নম্বৰ হ'ল, মাঘ বিহুৰ সময়ত অসমৰ মানুহে শস্য চপাই ভঁৰাল ঘৰ ভৰায়। মানে মাঘ বিহুত কি কৰে, তেতিয়া মাঘ বিহুৰ আগত শস্যবোৰ চপাই ভঁৰাল ঘৰ ভৰায়। মাঘ বিহুত ৰাইজে পথাৰৰ পৰা নৰা কাটি মুকলি ঠাইত ভেলাঘৰ সাজে। মাঘ বিহুত কি কৰে, ৰাইজে পথাৰৰ পৰা নৰা কাটি মুকলি ঠাইত ভেলাঘৰ সাজে। 3 নম্বৰ হ'ল, সেই ভেলাঘৰত উৰুকাৰ নিশা ৰাইজে মিলি ভোজ ভাত খায়। সেই ভেলাঘৰত উৰুকাৰ নিশা ৰাইজে মিলি ভোজ ভাত খায়। তাৰপিছত 4 নম্বৰ পইণ্ট হ'ল, পিছদিনা পুৱা গা পা ধুই ৰাইজে সাজি থোৱা মেজি জ্বলাই অগ্নিক সেৱা কৰে, অগ্নি দেৱতাক সেৱা কৰে। তাৰপিছত 5 নম্বৰ হ'ল, মাঘ বিহুত আমাৰ ঘৰত সান্দহ, দৈ, চিৰা, নানা তৰহৰ পিঠা পনা প্ৰস্তুত কৰে। মাঘ বিহুত আমাৰ ঘৰত কি কৰে? আমি নকৰোঁ জানো? সান্দহ, দৈ, চিৰা, নানা তৰহৰ পিঠা, টেকেলি পিঠা, তাৰপিছত তিল পিঠা প্ৰস্তুত কৰা হয় নহয়? এতিয়া আহিল 8 নম্বৰ প্ৰশ্ন। গৰু বিহুৰ দিনাখন গৰুক গা ধোৱাৰ উপৰিও আৰু কি কৰা হয়? গৰু বিহুৰ দিনাখন গৰুক গা ধোৱাৰ উপৰিও আৰু কি কৰা হয়? গৰু বিহুৰ দিনাখন গৰুক গা ধোৱাৰ উপৰিও গধূলি গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে, ধূনা চাকি জ্বলায় আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোৱা দিয়ে। মানে গৰু বিহুৰ দিনাখন গৰুক নতুন পঘাৰে গধূলি গৃহস্থই কি কৰে, গৰুক গা ধোৱাৰ উপৰিও গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে, ধূনা চাকি জ্বলায় আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোৱা দিয়ে। হৈছেনে?